যাবলৈ খোজোতে থমকিব দুহৰি ডাৱৰৰ আৰতে নতুনৰ ৰ'দালি তুমি আছা সদায় থাকিবা চিনাকি আঁতৰি গ'লে গৈ হ'ব যে চিনাকি মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় ধৰি ৰাখিবা মই জানো যাবলৈ খোজোতে থমকিব দুহৰি ডাৱৰৰ আৰতে নতুনৰ ৰ'দালি এয়া প্ৰাৰ্থনা এয়া উচুপনি এয়া ভগ্ন হৃদয়ৰ পৰা নিগৰি অহা আৰ্তনাদ এয়া মুকুটবিহীন সম্ৰাটৰ হৃদয়ৰ ৰাণীৰ এমাহ জোৰা বিষাদ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ জুবিন গাৰ্গবিহীন এমাহ অকল্পনীয় সকলোৰে বাবে কিন্তু যাৰ ছায়াত জুবিনে জিৰাইছিল যে জুবিন গাৰ্গক জুবিন গাৰ্গ কৰি ৰাখিছিল সেইগৰাকী সহধৰ্মিনী গৰিমা গাৰ্গৰ আজি কি চলিছে সেয়া ভাষাৰে বৰ্ণনা কৰাটো অসম্ভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে মনৰ দ্বন্দ্ব বিষাদ শোক সকলো মনতে সামৰি আজি এনেদৰে শান্ত সমাহিত গৰিমা গাৰ্গ সেইদিনা যিদিনা মই নাথাকিম জানা এমহীয়া শ্ৰদ্ধানুষ্ঠানৰ আয়োজন হ'ল জুবিনৰ কাহিলীপাৰাস্থিত বাসগৃহত এপাৰ্টমেণ্টৰ নিবাসী কাহিলীপাৰাবাসীয়ে সহযোগ কৰি এই অনুষ্ঠানভাগ আগুৱাই নিলে ভকত আহিল আয়তী আহিল নাম গাই কৰিলে ৰীতি নীতিসমূহ এপাৰ্টমেণ্টৰ নিবাসীসকলে ল'লে বিশেষ সিদ্ধান্ত এতিয়াৰে পৰা কেৱল জুবিনৰ জন্মদিনহে উদযাপন কৰিব তেওঁলোকে এপাৰ্টমেণ্টৰ নিবাসীসকলে মিলি স্থাপন কৰিব প্ৰতিমূৰ্তি তেখেতৰ যেতিয়া নিচৰ দেহটো লৈ আহিছিলে ইয়াত তাৰপাছত লৈ গৈ হেৰি কৰিলে ইয়াতে তেখেতৰ কফিনটো আছিলে অজস্ৰ লোকে ইয়াত আহি চাকি বন্তি জ্বলাইছিল তেতিয়া আমি ভাবিলোঁ এই জেগাটো আমি এনেই পেলাব নোৱাৰোঁ গতিকে এই বকুল ফুলজোপাও তেওঁৱে ৰোৱা শেৱালি জোপাও তেওঁৱে ৰোৱা এই বকুল ফুলৰ ইয়াতে আমি তেওঁৰ এটা প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিম বুলি ভাবিছোঁ আৰু বছৰত তেওঁৰ জন্মদিনটোৱে পাতিম বুলি ভাবিছোঁ আমি তেখেতৰ মৃত্যু দিৱস কেতিয়াও নাপাতোঁ আমাৰ মনত জুবিন গাৰ্গ ডাঙৰীয়ে কেতিয়াও তেওঁৰ শৰীৰটো গৈছে তেওঁ কেতিয়াও হেৰুওৱা নাই শ্ৰদ্ধানুষ্ঠানত বুকুৰ দুখ বুকুতে সামৰি গৰিমা গাৰ্গে পালন কৰিলে সকলো দায়িত্ব পিতৃ কপিল ঠাকুৰ আৰু পামী বৰঠাকুৰেও ৰীতি নীতিসমূহ পালন কৰিলে কিন্তু তাৰ মাজতো যেন বুকুত খুন্দিয়াইছে এটাই কথা সত্যটো কি সেইদিনা আচলতে হৈছিল কি আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ চিধা কথা সকলোবোৰ চিধাকৈ হ'ব লাগে সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে ব্যতিক্ৰম নহয় শিল্পী পাপনে সামাজিক মাধ্যমত উত্থাপন কৰিছে প্ৰশ্নৰ আজি এমাহ হ'ল তেওঁৰ লগত শেষ মুহূৰ্তখিনিত কি হৈছিল এবাৰ ঠিককৈ জানিব পাৰিলে আমি শান্তি পাম তেওঁৰ আত্মাই শান্তি পাব ৰৈ আছোঁ সত্যৰ অপেক্ষাত #জাষ্টিছ ফৰ জুবিন গাৰ্গ সত্যৰ বাদে ন্যায় দাবীৰ বাদে আজি কাৰো জানিবলৈ হয়তো ক'বলৈ একো নাই কাৰণ এটাই মাথো জীৱন তাত এজনেই মাথো জুবিন ভিডিঅ' জাৰ্নেলিষ্ট অলকৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম